হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ লেকচাৰ নাম্বাৰ 59লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু আজি আমি এই কিতাপখনৰ চেপ্টাৰ 14 যিটো চেণ্টাৰ এণ্ড ষ্টেট ৰিলেশ্যনছ এইটো ডিছকাছ কৰিম। চ' এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 6 ডিছকাছ কৰিম। চ' ইয়াৰ আগতে আমি যিমানবোৰ পাৰ্ট ডিছকাছ কৰা হৈ গৈছে প্ৰত্যেকটো ভিডিঅ'ৰ একচুৱেলি এটা প্লে'লিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ আপোনালোকে এইবিলাক ফ'ল' কৰক যাতে বহুত ধৰণৰ কনচেপ্ট একচুৱেলি মই বহুত ডিটেইলছত বুজোৱা হৈছে। চ' আগলৈ যেনেকৈ আগবাঢ়ি গৈ থাকিম এইবিলাক কনচেপ্টৰ ৰেফাৰেঞ্চ মই ইউজ কৰিম। চ' আপোনালোকে যদি আগৰ ভিডিঅ'বিলাক ফ'ল' কৰিছে বুজিবলৈ খুব সহজ পাব আৰু ইণ্ডিয়ান পলিটি এই ছাবজেক্টটো বহুত ইণ্টাৰেষ্টিং লাগিব আপোনাৰ। চ' আজি এই ভিডিঅ'টোত আমি ফাইনেন্সিয়েল ৰিলেশ্যনছ যিটো চেণ্টাৰ এণ্ড ষ্টেটৰ মাজত সেইটো ডিছকাছ কৰিম। চ' ইয়াৰ আগতে যিটো লেজিছলেটিভ ৰিলেশ্যনছ সেইটো আমাৰ ডিছকাছ কৰা হৈ গৈছে, ডিটেইলছত ডিছকাছ কৰিছোঁ আমি। দেন তাৰপিছত এডমিনিষ্ট্ৰেটিভ ৰিলেশ্যনছ এইখিনি ডিছকাছ কৰা হৈ গৈছে। গোটেইখিনি আপোনালোকে আগৰ ভিডিঅ'বিলাকত চালে ভালকৈ বুজি পাব। চ' আজি আমি চেণ্টাৰ আৰু ষ্টেটৰ মাজত ফাইনেন্সিয়েল ৰিলেশ্যনটো কেনেকৈ আছে, ইয়াৰ কনষ্টিটিউশ্যনেল প্ৰভিজনছ কি সেইটো ডিছকাছ কৰিম। চ' আহকচোন আজি আমি ফাইনেন্সিয়েল ৰিলেশ্যনছ ইন ইণ্ডিয়া যিটো চেণ্টাৰ এণ্ড ষ্টেট সেইটো ডিছকাছ কৰোঁ। চ' মই এইটো এজিউম কৰি লৈছোঁ যে আপোনালোকে কিতাপখন এম লক্ষ্মীকান্তৰ সন্মুখত মেলি পেলাই পঢ়িবলৈ চেষ্টা কৰিছে। যিকোনো এটা এডিশ্যন হ'লেও হ'ব, 5th বা 6th। কিন্তু এই ক্ষেত্ৰত মই এটা ক'বলৈ যাওঁ যে আপোনালোকে যদি 5th এডিশ্যনখন ফ'ল' কৰি আছে স্পেচিয়েলি এই চেপ্টাৰটোত কিছুমান ছিগনিফিকেণ্ট চেঞ্জ দেখা পাব যিখিনি একচুৱেলি 5th এডিশ্যনখনত আছে তাত সেইখিনি বহুতখিনি চেঞ্জ হ'ল। 6th এডিশ্যন এতিয়া নতুন হিচাপত যিটো নতুন প্ৰিণ্ট বুলি ক'লেও ভুল হ'ব, একচুৱেলি এইটো 2019ৰ প্ৰিণ্ট হয়, বাট এইটো 5th এডিশ্যনখন 2017 মানৰ প্ৰিণ্ট হয়। চ' আফটাৰ ডেট একচুৱেলি GST বা বহুত ধৰণৰ কনচেপ্ট আহি গ'ল যিখিনি 5th এডিশ্যনত মেনশ্যন কৰা হোৱা নাই। চ' মই 6th এডিশ্যনৰ মতে গোটেইখিনি বস্তু ডিছকাছ কৰিম। চ' আপোনালোকে এই ভিডিঅ'টো চালে সেইখিনি আপোনালোকৰ আপডেট কৰি ল'ব। চ' আমি আজি এইটো যিটো ফাইনেন্সিয়েল ৰিলেশ্যন, ইয়াৰ আগতে যিটো লেজিছলেটিভ ৰিলেশ্যন, এডমিনিষ্ট্ৰেটিভ ৰিলেশ্যন আৰু আজি আমি ফাইনেন্সিয়েল ৰিলেশ্যন ডিছকাছ কৰিম। চ' ইয়াৰ যিখিনি প্ৰভিজন সেইটো আৰ্টিকল 268ৰ পৰা আৰম্ভ কৰি পেলাই 293লৈকে আছে, পাৰ্ট 12 অফ দ্য কনষ্টিটিউশ্যন। যিটো লেজিছলেটিভ ৰিলেশ্যনছ এইটো একচুৱেলি পাৰ্ট 11, এডমিনিষ্ট্ৰেটিভ ৰিলেশ্যন পাৰ্ট 11 আৰু যিটো ফাইনেন্সিয়েল ৰিলেশ্যন এইটো পাৰ্ট 12ত থাকে। এই কথাখিনি পাহৰি নাযাব, অলপ কনফিউজিং লাগে বাট মনত ৰাখিলে এইখিনি সুবিধা হয়। এতিয়া চাবলৈ গ'লে এই পাৰ্টখিনি যেতিয়া আপোনালোকে মেলি ল'ব কিতাপত একচুৱেলি ইয়াৰ যিখিনি ছাব পাৰ্ট আছে সেইখিনি অলপমান চাবলৈ গ'লে কনফিউজিং, বিকজ এটা এটা পাৰ্টৰ ভিতৰত বহুত কনচেপ্ট আছে, তাৰ মাজত কিছুমান বুলেট পইণ্ট দি পেলাই এক্সপ্লেইন কৰি থোৱা আছে। চ' মই একচুৱেলি ইয়াত প্ৰত্যেকটো পাৰ্ট একচুৱেলি ভাঙি পাতি পেলাই ইয়াত নাম্বাৰিং কৰি দিছোঁ যাতে আপোনালোকৰ মনত ৰাখিবলৈ সুবিধা হয়, বা আপোনালোকে যদি বিচাৰে ইয়াৰ স্ক্ৰীনশ্বট লৈ ল'ব পাৰে, বা কিতাপতো যদি আপোনালোকে মাৰ্কিং কৰি যায় যে নাম্বাৰ 1, নাম্বাৰ 2 এনেকৈ যদি মাৰ্কিং কৰে দেন আপোনালোকৰ বুজিবলৈ সুবিধা হ'ব। নহ'লে কনফিউজন কেনেকুৱা হ'ব পাৰে যে ছাপ'জ এতিয়া ইয়াত এটা পাৰ্ট আছে পাৰ্ট 2 যিটো ডিষ্ট্ৰিবিউশ্যন অফ টেক্সেছ, ইয়াৰ আণ্ডাৰত বহুত ছাব পাৰ্ট আছে। এতিয়া এইটো এটা পাৰ্ট হয় নে ইয়াৰ ছাব পাৰ্টটো কি হয় আপোনালোকৰ বুজিবলৈ প্ৰব্লেম হৈ যাব পাৰে। দেন ইয়াৰ যিবিলাক ছাব পাৰ্টৰ লগত যাতে ডিষ্ট্ৰিবিউশ্যন অফ নন টেক্স ৰেভিনিউজটো কনফিউজন নহয়। আৰু মেইন কথা এনেকৈ যেতিয়া আমি পঢ়োঁ আমাৰ প্ৰত্যেকটো বস্তুৰ ইম্পৰ্টেঞ্চ বুজি পাম। চ' মই টাইম লৈ পেলাই গোটেইখিনি বস্তু 1 by 1 ডিছকাছ কৰিম। চ' আজি আমি এই পাৰ্টটোত একচুৱেলি এল'কেশ্যন অফ টেক্সিং পাৱাৰ যিটো হয় সেইটোৰ বিষয়ে ভালকৈ ডিছকাছ কৰিম। কি কিনো আমাৰ প্ৰভিজন আছে কনষ্টিটিউশ্যনত মেনশ্যন যিটো কৰি থোৱা আছে যে আমাৰ ষ্টেট নাইবা চেণ্টাৰে ৰিগাৰ্ডিং দ্য টেক্সেছ যিটো টেক্সিং পাৱাৰৰ বিষয়ে কোৱা হৈছে কেনেকৈনো মেনশ্যন কৰিছে, কি কি পাৱাৰ দিয়া হৈছে, কি কি প্ৰভিজন আছে, কি কি ৰেষ্ট্ৰিকশ্যনছ ৰখা হৈছে, গোটেইখিনি ডিছকাছ কৰিম। চ' প্ৰথম যিটো পাৰ্ট এল'কেশ্যন অফ টেক্সিং পাৱাৰ্ছ। চ' এইটো যদি আপোনালোকে চাই ইয়াত ডেফিনেটলি দেখিবলৈ পাব যে কনষ্টিটিউশ্যনে যিখিনি টেক্স মানে যিখিনি কৰ আদায় কৰিব লাগে সেইখিনি কেনেকৈ আদায় কৰে, কি কি হিচাপত আদায় কৰে সেইখিনি মেনশ্যন কৰা হৈছে। চ' ইয়াত আপোনালোকে যেতিয়া চাব পাৰ্লিয়ামেণ্টে যেতিয়া টেক্স আদায় কৰে, টেক্স লয় যেতিয়া কিছুমান প্ৰভিজন আছে সেই হিচাপত 13টা এনেকুৱা ছাবজেক্ট আছে যিকেইটাৰ ওপৰত পাৰ্লিয়ামেণ্টে একচুৱেলি তেওঁলোকৰ ইউনিয়ন লিষ্টত যিখিনি আছে সেইটো হিচাপত টেক্স ল'ব পাৰে, উঠাব পাৰে টেক্স, তাৰ এক্সক্লুজিভ পাৱাৰ আছে। কিন্তু এই বস্তুটো যদি আপোনালোকে 5th এডিশ্যনত চাই 15 নাম্বাৰ বুলি লিখা আছে। চ' প্লিজ এইটো যদি আপোনালোকে 5th এডিশ্যনখন যদি পঢ়ি আছে এইটো আপডেট কৰি লয় যাতে এইটো 13 হয়।
ষ্টেট লেজিসলেচৰৰ ক্ষেত্ৰত যেনেকুৱা যিখিনি ষ্টেট লিষ্টত আছে সেইখিনিৰ ওপৰত ষ্টেটে নিয়ম বনাব পাৰে, টেক্স বহাব পাৰে, টেক্স ল'ব পাৰে। এইটো নাম্বাৰ হৈছে 18। তো কিতাপত যদি চাই আপুনি কিতাপত সেইটো 20 কৰি থোৱা আছে। চ' আপোনালোকে এইটো যেন প্লিজ আপডেট কৰি ল'ব। মই সৰু সৰু পইণ্টবিলাকো কৈ গৈছোঁ। কেতিয়াবা কি হ'ব পাৰে এনেকুৱা আপোনাক কনফিউজিং কৰিবলৈ সুধিব পাৰে, প্ৰিলিমছে হওক বা মেইনছতো যদি আপোনালোকে পুৰণা এডিশ্যন মতে পঢ়ি আছে আপোনালোকৰ আপডেট হৈ নাথাকিব। চ' ৰং আনচাৰ এটা নিলিখাতকৈ শুদ্ধটো যদি আপডেট কৰি লয় হৈ যাব গোটেইখিনি। এতিয়া ইয়াত এটা কথা আহিব, এটা মেজৰ চেঞ্জেছ, যিটো ইয়াত কোৱা হৈছে যে কনকাৰেণ্ট লিষ্টৰ কথাটো কোৱা হৈছে 3 ইন নাম্বাৰ, কিন্তু কিছুমান প্ৰভিজন একচুৱেলি ডিলিট কৰা হৈছিলে। চ' 6th এডিশ্যনখনত যিটো লিখা আছে no tax entries in the concurrent list। কিন্তু ইয়াত এটা ইম্পৰ্টেণ্ট কথা আহি পৰে যে 101st Amendment Act of 2016ৰ মতে যিটো GST, যিটো গুডছ এণ্ড ছাৰ্ভিচেছ টেক্সটো ইম্প'জ কৰা হৈছিলে, আৰু এই বস্তুটো একচুৱেলি এটা কনকাৰেণ্ট পাৱাৰ। কনকাৰেণ্ট পাৱাৰ মানে পাৰ্লিয়ামেণ্টেও এইটো ক্ষেত্ৰত টেক্সটো পাব আৰু ষ্টেট লেজিসলেচাৰো পাব, কিন্তু ইয়াৰ এটা ছিষ্টেম আছে গুডছ এণ্ড ছাৰ্ভিচ টেক্স। চিম্পলি মই বস্তুটো কওঁ, আমি আগলৈ আৰু পাম। GST মানে বস্তুটো কেনেকুৱা, গুডছ এণ্ড ছাৰ্ভিচ টেক্সৰ কাৰণে যিখিনি বহুত বস্তুৰ যিখিনি ইয়াত এডিশ্যনেলি আছিলে সেইখিনি ইম্প'জ কৰি পেলাই একেলগে GST আণ্ডাৰত ধৰি লোৱা হ'ল, যাতে ডাবল টেক্সেশ্যন নহয়, কাস্কেডিং অফ টেক্সেছ নহয়, সেইটো কাৰণে ইম্প'জ কৰা হৈছে ওৱান কাইণ্ড অফ ইনডাইৰেক্ট টেক্সেছ। এতিয়া ইয়াত এটা কথা আহি পৰে, ইয়াত এটা চিম্পল বস্তু CGST যিটো চেণ্টাৰে পাবলগীয়া আছে, যিটো CSGST যিটো ষ্টেটে পায়, আৰু IGST ইণ্টিগ্ৰেটেড GST যিটো। ধৰি লওক যিকোনো এটা প্ৰডাক্ট বোলে মোবাইল এটা মহাৰাষ্ট্ৰই মেনুফেকচাৰ কৰিছে, মহাৰাষ্ট্ৰই সেই মেনুফেকচাৰ কৰিছে আৰু সেইটো বিক্ৰী হৈছে উত্তৰ প্ৰদেশত, তাৰমানে এইটো পঠিওৱা হ'ল উত্তৰ প্ৰদেশত, উত্তৰ প্ৰদেশে পাইছে। এতিয়া কথাটো কি হ'ব, তাৰ ওপৰত যিমান % GST লগোৱা আছিলে, ছাপ'জ 14% GST, এই GSTটো কি হয় 14% চেণ্টাৰৰ ওচৰলৈ যায়, আৰু এই 14%ৰ 7% চেণ্টাৰে নিজে ৰাখে আৰু 7% কি কৰিব উত্তৰ প্ৰদেশক দি দিব। চ' এই ক্ষেত্ৰত দুখন দেশৰ মাজত আছে। কিন্তু আপোনালোকৰ এইখিনি এটা ধাৰণা এটা যে মহাৰাষ্ট্ৰই বনালে যদি মহাৰাষ্ট্ৰই কিয় নাপালে, কিন্তু চাবলৈ যদি যায় যে মহাৰাষ্ট্ৰই সেইটো বনোৱাৰ লগে লগে কি হৈছে, মহাৰাষ্ট্ৰত ৰেভিনিউ জেনেৰেশ্যন হৈছে, মহাৰাষ্ট্ৰৰ সেই বস্তুটো বেচাৰ কাৰণে পইচা পালে, বেলেগ মোবাইলটোৰ লগত যিখিনি এমপ্লয়ী আছে তেওঁলোকৰ ক্ষেত্ৰত হয়। চ' মহাৰাষ্ট্ৰটো ইয়াত ডেভেলপমেণ্ট হৈছে সৰু পৰ্যায়ত হ'লেও, আৰু একেটা বস্তু যাতে উত্তৰ প্ৰদেশতো হওক, নহ'লে কি হ'ব মহাৰাষ্ট্ৰৰ বস্তুটো যদি উত্তৰ প্ৰদেশত গ'ল আৰু উত্তৰ প্ৰদেশলৈ যদি কোনো টেক্স নাপায়, উত্তৰ প্ৰদেশৰ এইখিনি ক্ষেত্ৰত ডেভেলপমেণ্টটো বাধা দিয়া হ'ব। চ' এই যিটো বস্তু মহাৰাষ্ট্ৰৰে নহয় উত্তৰ প্ৰদেশলৈ যাব, যিটো IGSTৰ চিম্পল কনচেপ্ট। আপোনালোকে ইকনমিত এইখিনি বস্তু খুব ভালকৈ পঢ়িবলৈ পাব, আৰু পঢ়াটো ইম্পৰ্টেণ্টো হয়। চ' মেইন কথা IGST কথা, এইটো বস্তু একচুৱেলি আপোনাৰ 5th এডিশ্যনত মেনশ্যন নাই, 6th এডিশ্যনখনত মেনশ্যন আছে। নেক্সট যিটো কোৱা হৈছে ৰেচিডিউৰী পাৱাৰ। ৰেচিডিউৰী পাৱাৰ আমি যিটো জানো যে কি হয় কথাটো, যে আপোনালোকৰ যিটো পাৰ্লিয়ামেণ্টৰ যিখিনি বস্তু ইউনিয়ন লিষ্টত বা কনকাৰেণ্ট লিষ্টত বা ষ্টেট লিষ্টত ক'তোৱে মেনশ্যন নাই, যিখিনি এক্সট্ৰা ৰৈ গ'ল তাৰ ওপৰত পাৰ্লিয়ামেণ্টৰ এবিলিটি থাকে যে পাৰ্লিয়ামেণ্টে টেক্স ইম্প'জ কৰিব পাৰে। চ' এই ক্ষেত্ৰত পাৰ্লিয়ামেণ্টে বিভিন্ন ধৰণৰ টেক্স, যেনেকৈ গিফ্ট টেক্স হৈ গ'ল, এটা স্পেচিয়েল লিমিটতকৈ বেছি গিফ্ট টেক্স যদি হয় চৰকাৰে সেইটোৰ ওপৰত কৰ ল'ব পাৰে। ৱেল্থ টেক্সৰ কথাটো মেনশ্যন কৰা হৈছে, এক্সপেণ্ডিচাৰ টেক্সৰ কথাও মেনশ্যন কৰা হৈছে। চ' এইখিনি বস্তু ইয়াত কোৱা হৈছে। চ' এতিয়া কথাটো চাওক যে কনষ্টিটিউশ্যনে এটা পাৱাৰ দিছে যে ষ্টেটেও নিজে টেক্স ইম্প'জ কৰিব পাৰে, চেণ্টাৰেও কৰিব পাৰে, আৰু এই ক্ষেত্ৰত কোনে টেক্সটো ইম্প'জ কৰিব আৰু পাব কোনে, ইয়াৰে বহুত স্পেচিফিকেশ্যনছ আছে, আমি ডিষ্ট্ৰিবিউশ্যন অফ টেক্স ৰেভিনিউজত ভালকৈ ডিছকাছ কৰিম। কিন্তু এই ক্ষেত্ৰত কনষ্টিটিউশ্যনে কি কৰিছে, কিছুমান ষ্টেটৰ ওপৰত লিমিটেশ্যনছ দিছে। কেনেকুৱা লিমিটেশ্যনছ, আচল কথা সেইখিনিহে হয়। চ' আপোনালোকে এইখিনি বস্তুত কি হয়, আপোনালোকক কনচেপচুৱেল বেছত প্ৰশ্ন সুধিব পাৰে, নাইবা পচিবিলিটি আছে আপোনালোকক মেইনছত এইবিলাকৰ ওপৰত কথা সুধি দিব পাৰে। জেনেৰেলি এইবিলাকৰ ওপৰত আপোনালোকে ডাইনেমিক কাৰেণ্ট এফেয়াৰ্ছ পায়ে থাকে, GST কাউন্সিলে হওক বা যিকোনো ধৰণৰ হেৰি হওক, টেক্স ৰিলেটেড বস্তু। ইনফেক্ট ইকনমিটো যদি আপোনালোকে চাব যায়, টেক্সেশ্যন এটা ইম্পৰ্টেণ্ট চেপ্টাৰে হয়, ডাইৰেক্ট টেক্সেছৰ পৰা আৰম্ভ কৰি ইনডাইৰেক্ট টেক্সেছৰ বহুতখিনি কথা সোমাই আছে। চ' বহুত পচিবিলিটি আছে আপোনালোকৰ এনেকুৱা টপিক সুধিব পাৰে। চ' তাৰ কাৰণে যিখিনি কনষ্টিটিউশ্যনেল প্ৰভিজনখিনি যদি আপোনালোকে শিকি লয়, সেই বস্তুটো আপোনালোকক পলিটিটো হেল্প কৰিব, আৰু ইকনমিৰ কাৰণে যেতিয়া আনচাৰ লিখিব তাত আপোনালোকে আৰ্টিকুলৰ ৰেফাৰেঞ্চটো দিলে মাৰ্কছ বাঢ়িব। চ'
সো সেইটো কাৰণে প্ৰত্যেকটো বস্তু খুঁটি নাটি মাৰি বুজিবলৈ চেষ্টা কৰিছোঁ বিকজ এইখিনি পাৰ্ট এটা বহুত কমপ্লিকেটেড আৰু বহুত আমাৰ ষ্টুডেণ্টছে টান পায় একচুৱেলি ছিষ্টেমেটিক ৱেত যদি আপোনালোকে পঢ়া নাযায় ইনফেক্ট ময়ো যেতিয়া পঢ়িছিলোঁ ভালেমান সময় লাগি গৈছিলে মোক শিকিবলৈ গোটেইকেইটাখিনি তো ছিষ্টেমেটিক ৱেত যদি আপোনালোকে চায় এইখিনি সাধাৰণ কথা খুবেই ইণ্টাৰেষ্টিং কথা হয় তো ইয়াত কি কৈছে যে ষ্টেট লেজিসলেচাৰে প্ৰফেশ্যনৰ ক্ষেত্ৰত কোনোবা এজন ব্যক্তিৰ প্ৰফেশ্যন হয় তেওঁলোকৰ ক্ষেত্ৰত ট্ৰেড যদি ট্ৰেডছ কৰিছে কিবা অৰ্গেনাইজেশ্যনে কিবা ইনষ্টিটিউশ্যনে বা কলিংছ হওক বা এমপ্লয়মেণ্টৰ ক্ষেত্ৰত টেক্স কৰিব পাৰে কিন্তু এই ক্ষেত্ৰত চাব লাগিব যে এই টেক্সটো যিটো ইম্প'জ কৰিছে 2500 ৰুপিজ পাৰ এনামতকৈ বেছি নহয় মানে ইন এ নাটশেল 200 টকাতকৈ বেছি টেক্স ষ্টেটে এই ক্ষেত্ৰত ল'ব নোৱাৰে জেনেৰেলি আপোনালোকে যদি গভৰ্ণমেণ্ট আণ্ডাৰটেকিং বা পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং বা গভৰ্ণমেণ্ট জব যদি কৰি আছে মিনিমাম 200 বা 200তকৈ কমেই হ'ব লাগিব বেছিটো হ'ব নোৱাৰে এটা টেক্স আপোনালোকে পাৰ মান্থ হিচাপত দিব লাগে এইটো টেক্স সেইটোৱে টেক্স যিটো ষ্টেটে ইম্প'জ কৰিছে কিন্তু পাৰ ইয়েৰ 2500তকৈ বেছি ল'ব নোৱাৰে এনেকুৱা কেতিয়াবা এই পইণ্টটো আপোনালোকক সুধিব পাৰে বোলে এই 2500টো আপোনালোকৰ 3000 কৰি সুধিব পাৰে বা বেলেগ ধৰণে সুধিব পাৰে চ' এইখিনি ইম্পৰ্টেঞ্চ দিব এইবিলাক বস্তু নেক্সট যিটো কৈছে যে ষ্টেটে কিছুমান বস্তু টেক্স ইম্প'জ কৰিব নোৱাৰে যেতিয়া গুডছ অৰ ছাৰ্ভিচেছ নাইবা দুইটা হয় কথাটো এইটো যে আপোনালোকে ছাপ'জ এটা মোবাইল কিনিছে সেইটো পৰিব গুডছ কেটেগৰী নাইবা আপোনালোকে এখন হস্পিটেললৈ গ'ল হস্পিটেলখনত গৈ পেলাই ট্ৰিটমেণ্ট কৰোৱালে চ' ট্ৰিটমেণ্ট যেতিয়া কৰোৱালে আপোনাৰ হস্পিটেলখনত পে'মেণ্ট কৰিব লাগে আপোনালোকে কোনো তাত বস্তু কিনা নাই কিন্তু যিটো ছাৰ্ভিচ ডক্টৰে দিলে বা নাৰ্ছে দিলে বা যিখিনি ছাৰ্ভিচ আপোনালোকে তাত ইউজ কৰিলে তাৰ ছাৰ্ভিচৰ কাৰণে পইচাটো দিয়া হয় চ' এই বস্তুটো আহি যায় ছাৰ্ভিচ তো ষ্টেটে এই ক্ষেত্ৰত গুডছ হওক ছাৰ্ভিচ হওক বা যিকোনো দুইটাৰ ক্ষেত্ৰত ইম্প'জ কৰিব নোৱাৰে টেক্স কোনকেইটা কণ্ডিশ্যনত যেতিয়া কিবা এটা ছিষ্টেম যদি ধৰি লওক যিকোনো এটা ট্ৰেড হৈছে ষ্টেটখনৰ বাহিৰেদি হৈছে মানে ধৰি লওক পাঞ্জাৱৰ কিছুমান নিয়ম আছে আৰু এটা ট্ৰেড হৈ আছে ঝাৰখণ্ডত পাঞ্জাৱে ঝাৰখণ্ডৰ ওপৰত এই ক্ষেত্ৰত কিন্তু নিয়ম বনাব নোৱাৰে ঝাৰখণ্ডৰ নিজৰ নিয়ম থাকিব এই ক্ষেত্ৰত পাঞ্জাৱৰ ৰুলটো কিন্তু ঝাৰখণ্ডত এপ্লিকেবল নহ'ব নেক্সট কৈছে যে যিকোনো ধৰণৰ ছাপ্লাই ইম্পৰ্টে হওক বা এক্সপৰ্টে হওক যদি ষ্টেটখনৰ মাজেৰে গৈছে মানে ধৰি লওক অসম আছে ইয়াত এতিয়া মণিপুৰ আৰু ৱেষ্ট বেংগলে ট্ৰেড এটা কৰিছে এতিয়া ট্ৰেডটো যাওঁতে অসমৰ মাজেদি যাব বা ৱেষ্ট বেংগলৰ পৰা যেতিয়া পঠাইছে অসমৰ মাজেদি পঠাইছে তেতিয়া অসমে এই ক্ষেত্ৰত কোনো টেক্স ইম্প'জ কৰিব নোৱাৰে এই কথাটো মেনশ্যন কৰা হৈছে কিছুমান ৰেষ্ট্ৰিকশ্যনছত নেক্সট ৰেষ্ট্ৰিকশ্যন যিটো কৈছে যে পাৰ্লিয়ামেণ্টৰ ওচৰত সেইটো পাৱাৰ দিয়া হৈছে যে পাৰ্লিয়ামেণ্টে কিছুমান ফৰ্মুলা কিছুমান প্ৰিন্সিপল একচুৱেলি ফৰ্মুলেট কৰিব পাৰে যেতিয়া গুডছ এণ্ড ছাপ্লাইৰ যেতিয়া ডিটাৰমাইন কৰিব লাগে বিভিন্ন ধৰণৰ লাগিলে সেইটো ষ্টেটৰ বাহিৰতেই হওক বা ষ্টেটৰ ভিতৰেদি হওক এই ক্ষেত্ৰত কিছুমান নিয়ম যদি পাৰ্লিয়ামেণ্টে বান্ধিব বিচাৰিছে পাৰ্লিয়ামেণ্টৰ ওচৰত সেইটো ৰাইট আছে বাট প্ৰভিজনটো হৈছে এইবিলাক বস্তু যেতিয়া পাৰ্লিয়ামেণ্টে বনাব কিছুমান এক্ট বনাব লাগিব আৰু এক্ট বনাবলৈ হ'লে লোকসভা ৰাজ্যসভা পাছ কৰি সেইটো প্ৰেচিডেণ্টৰ পৰা এপ্ৰুভ কৰাব লাগিব এনেই ঘপককৈ কৰি দিব নোৱাৰে এটা নিয়মৰ মাজেৰে যাব অ'কে থাৰ্ড পইণ্ট যিটো কৈছে যে ষ্টেট লেজিসলেচাৰে যিটো ইলেক্ট্ৰিচিটি সেই ইলেক্ট্ৰিচিটি কনজামশ্যনৰ ওপৰত নাইবা চেলৰ ওপৰতো টেক্স ইম্প'জ কৰিব পাৰে ছাপ'জ ষ্টেট এখনৰ মাজত চেণ্ট্ৰেলৰ কিছুমান আছে তাত চ' বা বেলেগ বেলেগ আছে তাত ইলেক্ট্ৰিচিটি চেল কৰিব পাৰিছে বেলেগ বেলেগ অৰ্গেনাইজেশ্যন হওক তাত টেক্স ইম্প'জ কৰিব পাৰে কিন্তু কোনবিলাকত টেক্স ইম্প'জ কৰিব নোৱাৰে সেইটো কথা মেনশ্যন কৰি দিয়া হৈছে যেতিয়া সেই টেক্সটো চেণ্টাৰে কনজিউম কৰি আছে নাইবা চেণ্টাৰলৈ চেল কৰা হৈছে ধৰি লওক বোলে এখন ৰাজ্য সেই ৰাজ্যখনৰ মাজত এটা চেণ্ট্ৰেল ইনষ্টিটিউশ্যন আছে যিটো চেণ্টাৰে বনাইছে কমপ্লিটলি চেণ্টাৰে বনাইছে তাত এতিয়া চেণ্টাৰে যিখিনি টেক্স ইলেক্ট্ৰিচিটি কনজিউম কৰিছে পে'মেণ্টটো কৰি থাকিব কিন্তু তাৰ ওপৰত সেই ষ্টেটখনে টেক্স ইম্প'জ কৰিব নোৱাৰে নাইবা ছাপ'জ এটা অৰ্গেনাইজেশ্যন আছে সেই অৰ্গেনাইজেশ্যন বা ইনষ্টিটিউশ্যন আছে সিহঁতে ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিছে আৰু চেণ্টাৰক বেচিছে তেতিয়া ষ্টেটে তাত কি কৰিব নোৱাৰে টেক্স ইম্প'জ কৰিব নোৱাৰে ছেকেণ্ড পইণ্টটো কৈছে যে কনষ্ট্ৰাকশ্যন হওক মেইনটেনেঞ্চ হওক বা যিকোনো ৰেলৱেৰ যিখিনি চেণ্টাৰে কণ্ডাক্ট কৰি আছে সেইবিলাকৰ অপাৰেশ্যনৰ ওপৰত কিন্তু ষ্টেটে টেক্স ইম্প'জ কৰিব নোৱাৰে যিকোনো ধৰণৰ ৰেলৱে কোম্পানী হওক চেণ্টাৰলৈ বেচা হৈছে ৰেলৱে কোম্পানীৰ ৰিলেটেড যিকোনো ধৰণৰ বস্তু যিবোৰ চেণ্টাৰে কৰে তাৰ ক্ষেত্ৰত কিন্তু ষ্টেটে ইম্প'জ কৰিব নোৱাৰে বাট এই ক্ষেত্ৰত কিছুমান ছেফগাৰ্ড চেণ্টাৰকো দিয়া হৈছে
ষ্টেটকো দিয়া হৈছে আমি যেতিয়া আগলৈ আগবাঢ়ি গৈ থাকিম এইবিলাক বস্তু বুজি পাই যাম সো মেইনলি কথাখিনি এইটোৱে বুজাওক যে যিকোনো ধৰণৰ কনষ্ট্ৰাকচন হওক মেইনটেনেন্স হওক ৰেলৱে যিখিনি কৰি আছে চেণ্টাৰৰ বা ৰেলৱে ৰিলেটেড হওক এইবিলাকৰ ক্ষেত্ৰত যিটো হয় ইলেক্ট্ৰিচিটি কনজাম্পচনত ষ্টেটৰ কোনো ৰাইট নাই যে তাত টেক্স ইম্প'জ কৰিব ফ'ৰ্থ পইণ্ট কিটো কৈছে যে ষ্টেট লেজিসলেচাৰে টেক্স ইম্প'জ কৰিব পাৰে যিকোনো ক্ষেত্ৰত লাগিলে সেইটো ৱাটাৰ ৰিলেটেড হওক ইলেক্ট্ৰিচিটি ৰিলেটেড হওক জেনেৰেশ্যন ইলেক্ট্ৰিচিটি কৰা হৈছে কনজাম্পশ্যন কৰা হৈছে ডিষ্ট্ৰিবিউট কৰা হৈছে কিন্তু এই গোটেইখিনিয়ে যদি পাৰ্লিয়ামেণ্টে কৰি আছে তাত ইণ্টাৰ ষ্টেট বা ইণ্টাৰ ষ্টেট ৰিভাৰ ভেলী হওক এইবিলাকৰ ক্ষেত্ৰত কিন্তু ষ্টেটে টেক্স ইম্প'জ কৰিব নোৱাৰে ইয়াত পাৰ্লিয়ামেণ্টৰ ওচৰৰ পাৱাৰখিনি দি থোৱা আছে সো ইয়াত চাওক আপোনালোকে যদি চিম্পলি যদি কিতাপখনতো চাই যে প্ৰত্যেকটো বস্তু কিমান ইম্পৰ্টেণ্ট হয় সো এইবিলাক বস্তুত যদি একচুৱেলি ইম্পৰ্টেঞ্চ দি পেলাই আপোনালোকে ভালকৈ নপঢ়ে বা চিষ্টেমেটিক ৱেত যদি আপোনালোকে নিজৰ ভাষাত হ'লেও পাৰিলে নোট বা ওৱান লাইনাৰ নোট হ'লেও লিখি ৰাখক যাতে ৰিভিজনৰ ক্ষেত্ৰত বহুত কামত আহে বিকজ ইয়াত ইমানেই পাৰ্ট আছে 10টা পাৰ্ট আছে আৰু প্ৰত্যেকটো পাৰ্টত ডাঙৰ ডাঙৰ চাব পাৰ্ট আছে চাব পাৰ্টৰ ভিতৰতো কিছুমান পাৰ্ট আছে তাৰ কিছুমান সৰু সৰু কণ্ডিশ্যন থাকে কেতিয়াবা ওৱান লাইনাৰ প্ৰশ্ন আপোনালোকক সুধিব পাৰে বিকজ পলিটি চেপ্টাৰটো একচুৱেলি পলিটি ছাবজেক্টটো ইমানেই ডাঙৰ ছাবজেক্ট যিকোনো ধৰণৰ প্ৰশ্ন আপোনালোকক সুধিব পাৰে চ' বি প্ৰিপেয়াৰ্ড নাইবা যদি মেইনছত আপোনালোকক এইটো ওপৰত লিখিবলৈ দিয়া হয় যাতে আপোনালোকৰ প্ৰব্লেমছ নহওক সেইটো ৰেচিপ্ৰকেট কৰিবলৈ চ' মই চেষ্টা কৰিছোঁ যিমান সাধ্য অনুসৰি খুটি নাটি মাৰি ডিছকাশ্যন কৰিবলৈ যাতে মোৰ লেকচাৰটো শুনাৰ পিছত আপোনালোকে যদি কিতাপখন এবাৰ ভালকৈ পঢ়ি চায় কোনো ধৰণৰ কনফিউজন ৰৈ নাথাকক যিমান পাৰোঁ চেষ্টা কৰিছোঁ আৰু আপোনালোকৰ যিকোনো ৰেকমেণ্ডেশ্যন যদি থাকে প্লিজ শ্বেয়াৰ কৰিব যাতে আমি সেইটো হিচাপত আগবাঢ়িব পাৰোঁ আপোনালোকৰ মৰমৰ আশীৰ্বাদ পালে আমাৰ খুবেই ভাল লাগে নেক্সট পাৰ্টত আমি ডিষ্ট্ৰিবিউশ্যন অফ টেক্স ৰেভিনিউজ এইটো এটা বহুত ডাঙৰ পাৰ্ট হয় একচুৱেলি চাবলৈ গ'লে বহুত ধৰণৰ প্ৰভিজনছ আছে আৰু বহুত ধৰণৰ আৰ্টিকল একচুৱেলি 5th এডিশ্যনত যিখিনি আছিলে ডিলিটো কৰা হৈছে কিছুমান নতুনকৈ ইম্প'জো কৰা হৈছে সেইখিনি আমি 6th এডিশ্যনৰ মতে আপডেটেড ফৰ্ম হিচাপত ডিছকাছ কৰিম ইয়াৰ পিছত কিছুমান যিখিনি আছে ডিষ্ট্ৰিবিউশ্যন অফ নন টেক্স ৰেভিনিউ গ্ৰাণ্টছ যিখিনি আছে সেইখিনি দেন ডিছক্ৰিশ্যনেৰী গ্ৰাণ্টছ বা আদাৰ গ্ৰাণ্টছ যিখিনি আছে ফাইনেন্স কমিশ্যন এইখিনি বহুত ডাঙৰ নহয় সোনকালে গুচি যাব মেইন বস্তুখিনি আমি যাতে অলপ ডিটেইলছত আলোচনা কৰোঁ সেইখিনি চ' আপোনালোকে আশা কৰিছোঁ বুজি পাইছে চ' ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব চ' আজিৰ বাবে ইমানেই টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ